মোৰ নাম লতিকা। মোৰ এটা ল'ৰা আৰু এজনী ছোৱালী সন্তান আছে। মোৰ ল'ৰাৰ বিয়া 2 বছৰ আগতে হৈ গৈছিল। মোৰ ল'ৰা প্ৰায় তাৰ চাকৰি সূত্ৰে বাহিৰতে থাকে আৰু বোৱাৰী মোৰ লগতে আছিল। আৰু ইফালে মোৰ ছোৱালীজনীৰ বিয়া হোৱাও এবছৰ হৈ গৈছে। এদিন মোৰ ছোৱালী ৰূপালীয়ে ফোন কৰি ক'লে যে তাইৰ স্বামীৰ চাকৰিটো গুচি গৈছে। সেইবাবে এতিয়া তেওঁলোকৰ বৰ সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিছে। মই লগে লগে তেওঁলোকক ঘৰলৈ মতাৰ সিদ্ধান্ত ল'লোঁ, যাতে মই তেওঁলোকক অলপ সহায় কৰিবলৈ পাৰোঁ। পিছদিনা তাই মোক লগ ধৰিবলৈ আহিলে। যেতিয়া তাই আহিলে তেতিয়া তাইৰ মুখত চিন্তাৰ ভাৱ স্পষ্টকৈ ফুটি উঠিছিল। মই তাইক ক'লোঁ যে যেতিয়ালৈকে তোমাৰ জোঁৱাই নতুন এটা চাকৰি নাপায় তেতিয়ালৈকে তোমালোকে মোৰ লগতে থাকিবলৈ পাৰিবা। কিন্তু এতিয়া সিহঁতি অহাৰ পিছত মোৰ বোৱাৰীৰ প্ৰতি মোৰ সহানুভূতি অলপ কমিবলৈ ধৰিলে। এদিন মই বোৱাৰীক খঙতে ক'লোঁ, যদি তেওঁৰ মোৰ ছোৱালীৰ পৰা কিবা সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে তাই নিজৰ ঘৰলৈ গুচি যোৱা উচিত হ'ব। এতিয়া মোৰ বোৱাৰীৰ মোৰ কথা শুনি বহুত খং উঠি গ'ল আৰু তাই তৎক্ষণাত নিজৰ বেগবিলাক পেক কৰি তাইৰ ঘৰলৈ যাবলৈ সিদ্ধান্ত ল'লে। এতিয়া বোৱাৰীজনী ঘৰৰ পৰা যোৱাৰ পিছত মোৰ ঘৰখন আগৰ দৰেই হৈ পৰিল। কিছুদিনৰ পিছত জোঁৱাই হঠাতে মোৰ কোঠালৈ আহিল। সেইটো সময়ত মই মোৰ আলমিৰাৰ পৰা কাপোৰ উলিয়াই আছিলোঁ, কাৰণ মই এগৰাকী বান্ধৱীৰ ছোৱালীৰ বিয়ালৈ যাবলগীয়া আছিল। মই কেইখনমান শাৰী বেলেগকৈ ৰাখিছিলোঁ আৰু যেতিয়াই মই শাৰীৰ ব্লাউজ এটা পিন্ধি চাইছিলোঁ তেতিয়াই জোঁৱাই একো শব্দ নকৰাকৈ আমাৰ কোঠাটোলৈ সোমাই আহিল। তেওঁক দেখাৰ লগে লগে মই তৎক্ষণাত তেওঁলৈ পিঠি কৰি ঘূৰি দিলোঁ। এইবিলাক হঠাতে ঘটি গৈছিল। মই ভাবিছিলোঁ যে ইয়াৰ পৰা মই আৰু জোঁৱাই দুয়োৱে সহজ অনুভৱ কৰি আছোঁ। এতিয়া মই নিজকে তৎক্ষণাত ঠিক কৰি ল'লোঁ আৰু যেতিয়াই মই শাৰীখন মেৰিয়াই ল'লোঁ তেতিয়া জোঁৱাইৰ ফালে ঘূৰি চাইছিলোঁ। ঘৰত বোৱাৰীৰ লগত অকলে থকাৰ কাৰণে মোৰ দৰ্জা বন্ধ কৰাৰ অভ্যাস নাছিল। সেইকাৰণেহে দুৱাৰ সদায় খোলাই ৰাখিছিলোঁ। যেতিয়া মই জোঁৱাইৰ ফালে চাইছিলোঁ তেতিয়া দেখিলোঁ যে তেওঁ বিচনাৰ ওচৰত থিয় হৈ আছিল। জোঁৱাই তেতিয়া ক'লে যে মা, মই হঠাতে আপোনাৰ কোঠালৈ আহি গ'লোঁ, তাৰ বাবে মোক ক্ষমা কৰিব। তেওঁ ক্ষমা খোজাৰ পিছত মোৰ পৰা অলপ আঁতৰি আঁতৰি থাকিবলৈ লৈছিল। মা, আপুনি যিখিনি মোৰ বাবে ৰূপালীৰ কাৰণে কৰি আছে এয়া সঁচাকৈ বহুত ডাঙৰ কথা। আজিকালিতো জোঁৱাইসকলক ঘৰত সন্মান দিয়ে কেৱল শাহুমাসকলেহে। এতিয়া আপুনি মোক নিজৰ ল'ৰাৰ দৰে চম্ভালি লৈছে। চিন্তা নকৰিব, মই বেছিদিন ইয়াতে নাথাকোঁ। যিমান যি হ'লেও মই এইখন ঘৰৰ জোঁৱাই, আৰু জোঁৱাই শহুৰেকৰ ঘৰত বেছিদিন থকাটো ভাল নেদেখি মই সোনকালেই চাকৰি এটা যোগাৰ কৰিম। মই তেতিয়া জোঁৱাইক ক'লোঁ, বোপা, তুমি মোক ধন্যবাদ জনোৱাৰ কোনো প্ৰয়োজন নাই, আৰু তুমি হৈছা এইখন ঘৰৰ একমাত্ৰ জোঁৱাই। সেইবাবে এইখন ঘৰত থকাৰ কাৰণে তোমাৰ লাজ লাগিবলগীয়া কোনো কথা নাই। এইখন ঘৰ তুমি একেবাৰে নিজৰ বুলি ভাবিবলৈ পাৰা। মোৰ কথা শুনি জোঁৱাই হঠাতে মোক সাবটি ধৰিলে আৰু ক'লে যে মা, মই আপোনাৰ এই উপকাৰ কেনেকৈ পৰিশোধ কৰিম এয়া মই নাজানো। যেতিয়া জোঁৱাই মোক সাবটি ধৰিলে তেতিয়া মই থৰ লাগি ৰ'লোঁ। যিমান যি হ'লেও তেওঁ মোৰ জোঁৱাইয়ে আছিল আৰু আমাৰ সম্পৰ্কটো ইমান খোলা নাছিল। মই ভাবিলোঁ যে এয়া নতুন প্ৰজন্মৰ চাগে চিন্তাধাৰা, য'ত জোঁৱাইকে নিজৰ শাহুৱেকৰ লগত কোনো কুণ্ঠাবোধ নোহোৱাকৈ কথা পাতে। লাহে লাহে মোৰ মনলৈ কিছুমান অলাগতিয়াল কথা আহিবলৈ ধৰিলে। মোৰ এতিয়া এনেকুৱা লাগিবলৈ ধৰিলে যে ৰূপালী আৰু জোঁৱাইৰ মাজত সকলো ঠিক চলি থকা নাই। এদিন ৰাতি যেতিয়া মই ৰূপালীৰ কোঠাৰ সন্মুখেৰে পাৰ হৈ আহিছিলোঁ তেতিয়া মই তেওঁলোকৰ কোঠাৰ পৰা খঙত কথা কৈ থকাৰ শব্দ শুনিবলৈ পাইছিলোঁ। মোৰ বিশ্বাস হৈছিল যে তেওঁলোকৰ মাজত কিবা এটা কাজিয়াৰ সৃষ্টি চলি আছে। সেয়া শুনি মই চিধাই তেওঁলোকৰ কোঠালৈ গ'লোঁ। ভিতৰলৈ গৈ মই দেখিলোঁ যে ৰূপালীয়ে তাইৰ স্বামীক গালি পাৰি আছিল। তাই তেতিয়া কৈ আছিল যে প্ৰায় 15 দিন হৈ গ'ল, কিন্তু এই মানুহজনে এতিয়ালৈকে এটা কাম বিচাৰি ল'বলৈ পৰা নাই। গোটেই দিনটো লেপটপত বহি কি কৰি থাকে ভগৱানেহে জানে, আৰু গোটেই দিনটো ঘৰত বহি বহি লেপটপ চলাই ক'ব যে মূৰৰ বিষ হৈছে আৰু এতিয়া মোক তেল লগাবলৈ কৈছে। মই এই বেকাৰ মানুহজনৰ কোনো যত্ন নলওঁ এতিয়া। সেইটো সময়ত ৰূপালীয়ে ইমানেই খঙত আছিল যে তাই নিজৰ মাকৰ আগতে নিজৰ স্বামীয়েক অপমান কৰিবলৈ ধৰিলে। তেতিয়া মই ৰূপালীক অলপ টানকৈ ক'লোঁ, ৰূপালী, কথা কওঁতে সদায় অলপ শব্দবিলাকৰ ধ্যান ৰাখি ক'বা। জোঁৱাই এদিন নহয় এদিন কাম পাই যাব। এয়া কঠিন সময় এতিয়া পাৰ হৈ যাব। এইটো সময়ত তুমি তোমাৰ স্বামীক মানসিকভাৱে সমৰ্থন কৰিহে যাব লাগে। স্বামীৰ সেৱা কৰাটো বহুত পুণ্যৰ কাম। মোৰ কথা শুনি ৰূপালীয়ে ক'লে, মা, যদি তোমাৰ জোঁৱাইক ইমান মৰম কৰা
তেনেহ'লে তুমিয়েই তেওঁৰ মালিচ কৰি নিদিয়া কিয়? মই তাইক কিবা এটা ক'বলৈ লৈছিলোঁহে, তেনেতে জোঁৱাই মোৰ হাতত ধৰিলে আৰু মোক কোঠাৰ পৰা বাহিৰলৈ লৈ যাবলৈ ধৰিলে। জোঁৱাই তেতিয়া ক'লে যে মা, মই ৰূপালীৰ খংটো বুজিবলৈ পাৰিছোঁ। সঁচাকৈয়ে মোৰ দৰে মানুহ এজন ঘৰত এনেকৈ বহি থকাটো একেবাৰে শোভা নাপায়, কিন্তু মইনো এতিয়া কি কৰিবলৈ পাৰোঁ? মোৰ সকলো প্ৰয়াস কৰাৰ পিছতো ভাগ্যই বেয়া। এতিয়া জোঁৱাই এইবিলাক কথা কৈ থাকোঁতে তেওঁৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। মই ক'লোঁ, জোঁৱাই তুমি একেবাৰে সাহস নেহেৰুৱাবা, সকলো এদিন ঠিক হৈ যাব। তাৰপিছত মই তেওঁক ক'লোঁ, তুমি এই বিচনাৰ কাষতে বহা, মই তোমাক তেল মালিচ কৰি দিওঁ। তেতিয়া তোমাৰ মনটো একেবাৰে শান্ত হৈ যাব আৰু তোমাৰ ভালকৈ টোপনি আহিব। মই জোঁৱাইৰ মূৰটো মালিচ কৰিবলৈ ধৰিলোঁ। কেইমিনিটৰ পিছতে জোঁৱাই মোৰ হাতত ধৰিলে আৰু তেওঁৰ কান্ধত মোৰ হাতখন ফুৰাবলৈ ধৰিলে। আৰু তেওঁ ক'লে যে শাহুমা, আপোনাৰ হাতত সঁচাকৈ যাদু আছে। এতিয়া কেইমিনিটমানৰ ভিতৰতে মোৰ মূৰৰ বিষটো সম্পূৰ্ণৰূপে নোহোৱা হৈ গ'ল। কি আপুনি মোৰ কান্ধটো অলপ তেল লগাই মালিচ কৰি দিবলৈ পাৰিব নেকি? যেতিয়া মই তেওঁৰ কান্ধত হাত ৰাখিলোঁ, তেতিয়া মোৰ অলপ লাজ অনুভৱ হ'ল। মই বাহানা কৰিলোঁ যে মোৰ হাতখন বিষাইছে আৰু এনেকৈ কৈ লগে লগে তেওঁৰ পৰা আঁতৰি আহিলোঁ। কিছু দিনৰ পিছত জোঁৱাই এটা প্ৰাইভেট কোম্পানীত চাকৰি পাই গ'ল। চাকৰি পোৱাৰ দুদিনৰ পিছত ৰূপালীয়ে মোক ক'লে যে তাই হেনো এতিয়া গৰ্ভৱতী। জোঁৱাই চাকৰি পোৱাৰ পিছতে মোৰ জোঁৱাই আৰু ছোৱালীয়ে নিজৰ ঘৰলৈ যোৱাৰ যো-জা কৰিবলৈ ধৰিলে, কিন্তু মই তেওঁলোকক আৰু দুদিন থাকিবলৈ ক'লোঁ। মই মোৰ ছোৱালীৰ ভাল খবৰ শুনি আনন্দিত হৈ পৰিছিলোঁ। ছোৱালীজনীৰ ভাল খবৰটো শুনি মই এতিয়া সিদ্ধান্ত লৈছিলোঁ যে মই আৰু কেইদিনমান তাইক মোৰ ওচৰত ৰাখিবলৈ লাগিব। মই দেখিছিলোঁ যে ৰূপালীৰ গা বেছি ভাল নহয়। মোৰ ছোৱালী আৰু জোঁৱাই দুয়ো বেলেগ বেলেগকৈ থাকিছিল। মই তাইৰ সেই অৱস্থা দেখি তাইক অকলে যাবলৈ দিয়া নাছিলোঁ। এতিয়া মোৰ মনত প্ৰশ্ন জাগিছিল যে তাইৰ স্বামীৰ কাৰণে ঘৰৰ সকলো কাম কৰিবলৈ পাৰিব জানো? সেইকাৰণে মই সিদ্ধান্ত ল'লোঁ যে যেতিয়ালৈকে ৰূপালী ঠিক হৈ নাযায়, তেতিয়ালৈকে তাইক কেইদিনমানৰ কাৰণে মোৰ ঘৰতে ৰাখিম। দিনবিলাক বাগৰিবলৈ ধৰিল আৰু জোঁৱাই অফিচলৈ যাবলৈ ধৰিলে। ৰাতিপুৱা মই তেওঁৰ কাৰণে টিফিন বনাই আছিলোঁ। যেনেকৈ এতিয়া মই জোঁৱাইৰ যত্ন লৈছিলোঁ, তেনেকৈ তেওঁ মোৰ যত্ন ল'বলৈ ধৰিছিল। সন্ধিয়া যেতিয়া জোঁৱাই অফিচৰ পৰা ভাগৰি ঘৰলৈ আহিছিল, তেতিয়াও তেওঁ ৰাতিৰ খানা বনাওঁতে সদায় মোক সহায় কৰি গৈছিল। এনেকৈয়ে চাওঁতে চাওঁতে মোৰ ছোৱালী আৰু জোঁৱাই ইয়াতে থকা এমাহ পাৰ হৈ গৈছিল। আৰু এতিয়া গৰ্ভৱতী হোৱাৰ কাৰণে ৰূপালীৰ মুডটো সম্পূৰ্ণ সলনি হ'বলৈ ধৰিছিল। জোঁৱাই সেই বিষয়ে একো বিশেষ নাজানিছিল আৰু সেইকাৰণে তেওঁলোকৰ মাজত কাজিয়াৰ সৃষ্টি হ'বলৈ ধৰিছিল। সদায় তেওঁলোকৰ মাজত হোৱা তৰ্ক এতিয়া মই শুনিবলৈ পাৰিছিলোঁ, কিন্তু মই ভাবিছিলোঁ যে এয়া সাধাৰণ স্বামী স্ত্ৰীৰ মাজৰ কাজিয়াহে, সেইকাৰণে মই বেছি ধ্যান নিদিলোঁ। কিন্তু এদিন ৰাতি জোঁৱাই মোৰ কোঠালৈ আহিলে আৰু মোক ক'বলৈ ধৰিলে, মা, এতিয়া মই ৰূপালীৰ লগত এটা কোঠাতে এখন বিচনাতে শুবলৈ নোৱাৰোঁ। কাৰণটো হ'ল মোৰ হাতৰ অলপ স্পৰ্শ হ'লেও তাই বৰ বিৰক্তি অনুভৱ কৰে। তাইৰ খিংখিঙীয়া স্বভাৱৰ কাৰণে মোৰ গোটেই নিশা টোপনি নাহে। যোৱা 3 দিনৰ পৰা অফিচৰ কাম কৰি কৰি মোৰ চকু ফুলি গৈছে। মই জোঁৱাইক ক'লোঁ, বোপা, ৰূপালী এতিয়া যিটো স্থিতিত আছে, কেতিয়াবা কেতিয়াবা মহিলাবিলাকে এনেকুৱা স্থিতিত অলপ খিংখিঙীয়া হৈ পৰে। মই এতিয়া জোঁৱাইক বুজাইছিলোঁ যে এনেকুৱা সময়ত পত্নীক বুজিবলৈ চেষ্টা কৰিব লাগে, কিন্তু তেওঁ ক'লে যে মই সকলো বুজি পাওঁ, কিন্তু মোৰতো অলপ জিৰণি ল'বলৈ মন যায়। যদি মই ভালকৈ জিৰণি নলওঁ, তেনেহ'লে মই চাকৰি ভালকৈ কেনেকৈ কৰিবলৈ পাৰিম? তেতিয়া তেওঁ আকৌ ক'লে, মা, আপোনাৰ যদি একো অসুবিধাৰ সৃষ্টি নহয়, তেনেহ'লে মই আজিৰ পৰা আপোনাৰ কোঠাতে শুবলৈ পাৰিম নেকি? কিন্তু তেতিয়া মই লগে লগে হ'ব বুলি নক'লোঁ। মই দেখিছিলোঁ যে জোঁৱাইৰ মোৰ ওচৰত সহায় বিচৰাৰ বাহিৰে আন কোনো বিকল্প নাছিল। সেইকাৰণে মই একো সন্দেহ নকৰাকৈ জোঁৱাইক মোৰ কোঠাত শুবলৈ দিলোঁ। মই এতিয়া ভাবিবলৈ বাধ্য হ'লোঁ যে জোঁৱাই আচলতে মোৰ কোঠাত শোৱাৰ উদ্দেশ্যটো কি আছিল। সেইদিনা নিশা যেতিয়া জোঁৱাই মোৰ কোঠাত শুইছিল, তেতিয়া গোটেই নিশা মোৰ টোপনি অহা নাছিল। কাৰণটো ইয়াৰ আগতে মই কেতিয়াও জোঁৱাইৰ ওচৰত ৰাতি কটোৱা নাছিলোঁ। জোঁৱাই কোঠাটোত থকাৰ কাৰণে সেইদিনা মই কাপোৰ সলাই লোৱা নাছিলোঁ আৰু শাৰী পিন্ধিয়েই শুই গ'লোঁ। গোটেই নিশা শাৰী পিন্ধি থকাৰ কাৰণে মোৰ টোপনি অহা নাছিল। পিছদিনা ৰাতি যেতিয়া মই শুবলৈ গৈছিলোঁ, তেতিয়া তেওঁ ক'লে যে শাহুমা, কালি নিশা আপুনি শুবলৈ নোৱাৰিলে মই গম পাইছোঁ। মই আপোনাক আগতেও নাইটিত দেখিছিলোঁ। আপুনি মোক লাজ কৰাৰ কোনো প্ৰয়োজন নাই। যদি আপোনাৰ গোটেই নিশা শাৰী পিন্ধি থাকিবলৈ অসুবিধাৰ সৃষ্টি হয়, তেনেহ'লে আপুনি সদায়ৰ দৰে নাইটি পিন্ধি শুবলৈ পাৰিব।
আপুনি মোক আপোনাৰ জোঁৱাই বুলি নহয়, আপোনাৰ পুত্ৰ বুলি ভাবিবলৈ পাৰে। এয়া সত্য আছিল যে গোটেই নিশা শাৰী পিন্ধি থকাৰ কাৰণে মোৰ টোপনি অহা নাছিল, আৰু আজি মই বিচৰা নাছিলোঁ যে আজি গোটেই নিশাটো আকৌ জাগি থাকোঁ। সেইকাৰণে মই মোৰ কাপোৰবিলাক সলাই ল'লোঁ। যেতিয়া মই মোৰ কাপোৰ সলাই আহিলোঁ, তেতিয়া জোঁৱাই নাইটিত দেখি মোক ক'বলৈ ধৰিলে, মা, এই কাপোৰযোৰত আপোনাক একেবাৰে মোৰ শাহুমাৰ দৰে লগা নাই। আপুনি সদায় নিজকে বহুত যত্নত ৰাখে। তেওঁৰ সেই কথাত মই মিচিকাই হাঁহিছিলোঁ আৰু নিজৰ বিচনাত এতিয়া শুবলৈ গ'লোঁ। পিছদিনা ৰাতিপুৱা মই নাস্তা কৰিলোঁ আৰু পাকঘৰত বাচন বৰ্তন ধুই গা ধুবলৈ বাথৰুমলৈ গুচি গ'লোঁ। যেতিয়াই মই বাথৰুমত সোমালোঁ, চাবোনৰ পানীত মোৰ ভৰি পিছলি গ'ল আৰু মই পৰি গ'লোঁ। এতিয়া পৰাৰ লগে লগে মোৰ কঁকালত বিষ হ'বলৈ ধৰিলে আৰু মই নিজে উঠিব পৰা নাছিলোঁ। মই ৰূপালীক তেতিয়া মাত লগালোঁ, কিন্তু তাইৰ কোঠাৰ পৰা ওলাই অহা নাছিল। তাৰপিছত জোঁৱাই দৌৰি আহি মোৰ কোঠালৈ আহিলে। তেওঁ মোক এতিয়া বাথৰুমত পৰি থকা দেখি লগে লগে ভিতৰলৈ সোমাই আহিলে আৰু মোক উঠাই বিচনালৈ লৈ গ'ল। সেইটো সময়ত মোৰ কঁকালত বহুত বিষ হৈ আছিল। জোঁৱাই লগে লগে মোক পানী গৰম কৰি এবটল পানী মোক দিলে। মই দেখিলোঁ যে তেওঁ অফিচলৈ যাবলৈ সাজু হৈ আছিল, কিন্তু মোৰ জোঁৱাই মোক সহায় কৰোঁতে তেওঁৰ অফিচৰ কাপোৰবিলাক তিতি গৈছিল। জোঁৱাই যেতিয়া মোক সহায় কৰি আছিল, সেইটো সময়ত এক মুহূৰ্তৰ কাৰণেও সেইবিলাকৰ ওপৰত তেওঁৰ ধ্যান দিয়া নাছিল। কিছু সময়ৰ পিছত ৰূপালীও মোৰ কোঠালৈ সোমাই আহিল, কিন্তু তাই মোক একো সহায় কৰিবলৈ পৰা নাছিল যিহেতু তাই গৰ্ভৱতী আছিল। মোৰ ছোৱালীৰ সলনি মোক জোঁৱাই এতিয়া সহায় কৰি গৈছিল। তেওঁ তেতিয়া মোক হস্পিটেললৈ লৈ যাবলৈ বিচাৰিছিল। তেতিয়া মই জোঁৱাইক ক'লোঁ যে কেইদিনমানৰ ভিতৰতে মোৰ বিষ ঠিক হৈ যাব, অলপ জিৰণি ল'লে সকলো ঠিক হৈ যাব। মোৰ এতিয়া কথা শুনি জোঁৱাই ৰৈ গ'ল আৰু অফিচলৈ যোৱাৰ সময়ত ৰূপালীক ক'লে, যেতিয়ালৈকে মই ঘৰ আহি নাপাওঁ তেতিয়ালৈকে মাৰ ভালকৈ তুমি ধ্যান ৰাখিবা। সন্ধিয়া ঘৰলৈ অহাৰ পিছত জোঁৱাই নিজেই খানা বনাবলৈ ধৰিছিল। কাৰণটো হ'ল ৰূপালীৰ এতিয়া খানা বনাবলৈ অলপ অসুবিধাৰ সৃষ্টি হৈছিল। সেইকাৰণে তাই পাকঘৰত কাম কৰিবলৈ পৰা নাছিল। ৰাতি জোঁৱাই যেতিয়া মোৰ কোঠালৈ শুবলৈ আহিলে, তেতিয়া তেওঁ দেখিলে যে মই কঁকালত ধৰি বহি আছিলোঁ। জোঁৱাই বাম এটা লৈ আহিলে। মা, মই আপোনাক অলপ বাম লগাই দিওঁ, তেতিয়া আপোনাৰ বিষটো অলপ কম হৈ যাব। এতিয়া মোৰ জোঁৱাইৰ পৰা অলপ সহায় ল'বলৈ মই কুণ্ঠাবোধ কৰি আছিলোঁ, কিন্তু জোঁৱাই জোৰ দি ক'লে যে ৰূপালী গৰ্ভৱতী, সেইকাৰণে তাই আপোনাক বেছি শুশ্ৰূষা কৰিবলৈ নোৱাৰিব। এতিয়া এই সকলোবিলাক ঈশ্বৰে আপোনাৰ জোঁৱাইক আপোনাৰ সেৱা কৰিবলৈ কৈছে। মই বহুত চেষ্টা কৰিছিলোঁ জোঁৱাইৰ পৰা একো সহায় নল'বলৈ, কিন্তু তেতিয়াই তেওঁ বামটো লগাবলৈ আৰম্ভ কৰি দিলেই। এতিয়া এই সকলোবিলাক কাম বৰ আচহুৱা যেন লাগিবলৈ ধৰিছিল। লাহে লাহে মোৰ টোপনি আহিবলৈ ধৰিলে। যেতিয়া বাৰে বাৰে জোঁৱাইৰ স্পৰ্শ হয়, তেতিয়া মই বুজিবলৈ পৰা নাছিলোঁ। মাজনিশা যেতিয়া মই টোপনিৰ পৰা সাৰ পালোঁ, তেতিয়া দেখিলোঁ যে জোঁৱাই মোৰ একেবাৰে কাষত লাগি শুই আছে। ইমানেই নহয়, বৰঞ্চ আমাৰ দুয়োৰে চাদৰো একেখনেই আছিল। এই সকলোবিলাক দেখি এতিয়া মই লগে লগে জোঁৱাইৰ পৰা দূৰলৈ যাবলৈ চেষ্টা কৰিলোঁ, কিন্তু ইফাল সিফাল কৰোঁতে মোৰ কঁকাল আকৌ বিষাবলৈ ধৰিলে আৰু মোৰ মুখৰ পৰা কেকনি ওলাবলৈ ধৰিছিল। মোৰ মাত শুনাৰ লগে লগে জোঁৱাই সাৰ পাই গ'ল। মোৰ এনেকুৱা লাগিল যেন তেওঁ আগৰে পৰাই টোপনি যোৱাৰ অভিনয় কৰি আছিল। এতিয়া মই জোঁৱাইক বেয়া পোৱা যেন কৰি দেখুৱাইছিলোঁ, কিন্তু তাৰ পিছতো তেওঁ নিজৰ ব্যৱহাৰৰ ওপৰত ধ্যান নিদিলে। পিছদিনা যেতিয়া মোৰ কাহ হ'ল, তেতিয়া জোঁৱাই লগে লগে মোৰ পিঠিত হাত ফুৰাবলৈ ধৰিলে। মোৰ কাহ এতিয়া নাইকিয়া হৈ গ'ল। এতিয়া মই মোৰ জোঁৱাইৰ লগত একেটা কোঠাতে থকাটো মই ভাল লগা নাছিল। কাৰণটো হ'ল এতিয়া তেওঁৰ মোক লৈ অলপ চাউনিটো বেলেগ যেন লাগিবলৈ ধৰিছিল। পিছদিনা ৰাতিপুৱা যেতিয়া ৰূপালী মোৰ কোঠালৈ আহিলে, তেতিয়া মই ক'লোঁ মই মোৰ বোৱাৰীক ঘৰলৈ মাতিবলৈ বিচাৰিছোঁ, কাৰণ মোৰ ঘৰৰ কাম কৰোঁতে অসুবিধাৰ সৃষ্টি হ'বলৈ ধৰিছে। সেইবাবে যদি বোৱাৰী ঘৰখনত থাকে, তেনেহ'লে তেওঁ ঘৰখনত মন দিবলৈ পাৰিব। তেতিয়া ৰূপালীয়ে কৈ উঠিল, মা, যোৱা কিছুদিনৰ পৰা তোমাৰ জোঁৱাই মোতকৈ বেছি তোমাৰহে সেৱা কৰি আহিছে। তাৰ পিছতো তুমি তোমাৰ বোৱাৰীক কিয় মাতিবলৈ বিচাৰিছা? কি তোমাৰ জোঁৱাই তোমাৰ কাৰণে যথেষ্ট নহয় নেকি? যি কথা মই ক'বলৈ বিচাৰিছিলোঁ সেয়া ৰূপালীয়ে বুজিবলৈ পৰা নাছিল। আজি মই ৰাতি জোঁৱাইৰ লগত কথা পতাৰ সিদ্ধান্ত ল'লোঁ। যেতিয়া নিশা জোঁৱাই কোঠালৈ আহিল, তেতিয়া মই তেওঁক ক'লোঁ যে আজিৰ পৰা তুমি ৰূপালীৰ লগতে তাইৰ কোঠাতে শুবা। তাইক অকলে তুমি শুবলৈ নিদিবা। কেইদিনমানৰ পিছতে মোৰ বোৱাৰী আমাৰ ঘৰলৈ উভতি আহিব, তেতিয়া তাই মোৰ লগতে শুবলৈ লাগিব। তেতিয়া জোঁৱাই ক'লে, মা, মই আপোনাৰ যত্ন লৈ আছোঁ নহয়, কি কেতিয়াবা মই আপোনাক পৰ বুলি ভাবিছোঁ নেকি? এনেকৈ কৈ তেওঁ কোঠাৰ পৰা ওলাই গ'ল।
হয়তো তেওঁৰ মোৰ কথাবিলাক শুনি বেয়া লাগিছিল। তেতিয়া মই লাহে লাহে মোৰ খোজ আগবঢ়াই জোঁৱাইক বুজাবলৈ মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলালোঁ। সেইটো সময়ত জোঁৱাই ৰূপালীৰ কোঠাত আছিল। যেতিয়াই মই তেওঁৰ কোঠাৰ দুৱাৰৰ মুখ পালোঁগৈ, তেতিয়া ৰূপালী আৰু জোঁৱাইৰ কথাবিলাক মই শুনিবলৈ ধৰিছিলোঁ। মোৰ ছোৱালীজনীয়ে জোঁৱাইক ক'লে যে, বিনয়, তোমাৰ দ্বাৰাতো এটা কামো সম্ভৱ নহয়। যোৱা কিছুদিনৰ পৰা মই সকলো কৰি আহিছোঁ, কিন্তু এতিয়ালৈকে তুমি মোৰ মাৰ দৃষ্টিত নিজৰ ছবিখনো বনাবলৈ অসমৰ্থ হৈ পৰিছা। ইয়াতে থাকিবলৈ মই কিমান যে কি কৰিবলগীয়া হৈছে। আৰু এতিয়াতো মই গৰ্ভৱতী নোহোৱাৰ পিছতো মই গৰ্ভৱতী হোৱাৰ নাটক কৰিবলগীয়া হৈছে। সেইটো সময়ত জোঁৱাই কথাবিলাক শুনি মনে মনে আছিল। আৰু মোৰ ছোৱালীজনীয়ে আকৌ ক'বলৈ ধৰিলে, কি তুমি পাহৰি গ'লা নেকি এইখন ঘৰ যে আমাৰ নামত কৰাব লাগে বুলি? তোমাৰ ঘৰটো মাত্ৰ দুটাহে কোঠা। মই বিচাৰোঁ যে কমেও মোৰ নামত এটা ঘৰ হওক, আৰু তাৰ বাবে যাতে মই কাৰোৰে লগত কাজিয়া কৰিবলগীয়া নহয়। তাই তেতিয়া ক'লে যে মায়ে দাদা আৰু নবৌক ঘৰলৈ মতাৰ কথা মোৰ আগত কৈছে। যদি তেওঁলোক ঘৰলৈ আহে তেনেহ'লে তেওঁলোকে তৎক্ষণাত মোৰ অভিনয়টো ধৰিবলৈ পাৰিব। আৰু এবাৰ যদি মাৰ সন্মুখত ধৰা পৰি যাওঁ, তেনেহ'লে এই ঘৰখনলৈ কেতিয়াও আহিবলৈ নোৱাৰিম। এতিয়া মোৰ এই ছোৱালীজনীৰ কথাবিলাক শুনি মই সম্পূৰ্ণৰূপে নিথৰ হৈ পৰিলোঁ। তেওঁলোকে যোৱা কিছুদিনৰ পৰা মোৰ প্ৰতি যি চিন্তা দেখুৱাইছিল, সেইবিলাক মাত্ৰ দেখুৱাৰ কাৰণেহে কৰি গৈছিল। মই এতিয়া ভাবিছিলোঁ যে মোৰ ছোৱালীজনীয়ে নিজকে গৰ্ভৱতী বনাই মোৰ ভাৱনাৰ লগত খেলিবলৈ ধৰিছে, যাতে তাই নিজৰ মাকৰ ঘৰৰ অংশ ল'বলৈ পাৰে। মই মনে মনে তাৰ পৰা মোৰ কোঠালৈ গুচি আহিছিলোঁ। কিছু সময়ৰ পিছত মই দেখিলোঁ যে জোঁৱাই আকৌ মোৰ কোঠালৈ শুবলৈ আহিল। পিছদিনা ৰাতিপুৱা নাস্তা কৰাৰ সময়ত মোৰ ল'ৰা আৰু বোৱাৰীক দেখি জোঁৱাই আৰু ৰূপালী আচৰিত হৈ পৰিল। ৰূপালীয়ে তেতিয়া সুধিলে যে, মা, তুমি ইহঁতক ইয়ালৈ কিয় মাতিলা? তেতিয়া মই ভাবিলোঁ যে এতিয়া মই মোৰ কথা কৈ দিয়াটো উচিত হ'ব। মই ৰূপালীৰ ওচৰলৈ গৈ ক'লোঁ, মই ৰাতি তোমাৰ আৰু জোঁৱাইৰ মাজত হোৱা সকলো কথা শুনিছিলোঁ। এতিয়া তুমি জোঁৱাইৰ লগত লগ হৈ মোক ঠগিবলৈ বিচাৰিছিলা। তুমি মোৰ মৰমৰ বোৱাৰীজনীকো বেয়া বুলি প্ৰমাণ কৰাইছিলা। ইমান দিনৰ পৰা যি বোৱাৰীয়ে মোৰ যত্ন লৈ আহিছিল, তাইক বিনা কথাত ইয়াৰ পৰা এতিয়া গুচি যাবলৈ মই বাধ্য কৰাইছিলোঁ। তুমি মোৰ নিজৰে কন্যা সন্তান, কিন্তু এই সম্পত্তিৰ বাবে তুমি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিলা। টকাৰ কাৰণে তুমি ইমান তললৈ গৈছিলা যে মা আৰু জীয়েকৰ সম্পৰ্কটো তুমি সম্পূৰ্ণৰূপে পাহৰি গৈছিলা। মই তেতিয়া তাইক ক'লোঁ যে এই ঘৰখনৰ এচপৰা ইটাও তোমাৰ নামত কৰি নিদিওঁ। যিয়ে মোৰ চোৱা চিতা কৰিব তেওঁ এই সম্পত্তিৰ মালিক হ'ব। ভুল মোৰেই আছিল, যিয়ে বিবাহিতা ছোৱালীজনীক বাৰে বাৰে মাকৰ ঘৰলৈ মাতিছিলোঁ। সদায় নিজৰ মাক বাপেকে নিজৰ ছোৱালীৰ বাবে কিমান কষ্ট কিমান খৰচ কৰে, তথাপিও ছোৱালীৰ প্ৰতি কৰ্তব্য কেতিয়াও শেষ নহয়। কিন্তু যেতিয়াই সিহঁতি ওলোটাই কথা ক'বলৈ পৰা হয়, তেতিয়া সদায় আমাক প্ৰশ্ন কৰে, মোৰ কাৰণে কি কৰিলা? মই ভাবিছোঁ যে তোমাৰ দৰে লোভীয়া ছোৱালীৰ বাবে মই একো কৰিবলৈ নোৱাৰোঁ, কিন্তু এটা কাম কৰিবলৈ পাৰোঁ যে তোমাক মোৰ পৰা দূৰত ৰাখিবলৈ পাৰিম। সেইকাৰণে আজিৰ পৰা মই তোমাৰ চেহেৰাটো চাবলৈ নিবিচাৰোঁ। তোমাৰ কাৰণে মই মোৰ ল'ৰা আৰু বোৱাৰীক মোৰ পৰা আঁতৰাই পঠিয়াইছিলোঁ। টকা আৰু ষড়যন্ত্ৰ কৰি পোৱা সম্পত্তিয়ে কেতিয়াও সুখ দিবলৈ নোৱাৰে। প্ৰকৃত সম্পত্তি হ'ল এটা সুখী পৰিয়াল, য'ত ভাতৃ আৰু ভগ্নীৰ মাজত মৰম থাকে, ঈৰ্ষা নহয়। এতিয়া মোৰ এইটো সন্ধিক্ষণত এনেকুৱা অনুভৱ হৈছে যে আজিৰ তাৰিখত সম্পৰ্কতকৈ টকাইহে বেছি গুৰুত্ব পায়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।